হয় মই শুনা পাইছোঁ তেওঁ এজন পাগল মানে জ্ঞান নোহোৱা মানুহ মূৰ্খ তেওঁ কি কৈছে ৭০ চনত মই বাংলাদেশৰ পৰা আহিছোঁ ৭০ চনত মোৰ জন্মই হোৱা নাই ৭০ চনত বাংলাদেশেও নাছিল চাওক কিমান জ্ঞান তেওঁৰ বাংলাদেশৰ সৃষ্টি কেতিয়া এইখিনি তেওঁ নাজানে গতিকে তেওঁ মানে এতিয়া তেওঁৰ লিগেচিটো মই দেখাই আছোঁ তেওঁ ৰাভাৰ নহয় শৰণীয়া সেইকাৰণে আবল তাবল বকি আছে মোক বাংলাদেশী কৈ মেইন ইস্যুটো তেওঁ ঢাকিব খুজি আছে মই তোমাৰ লিগেচি দেখাই আছোঁ তোমাৰ পূৰ্বপুৰুষ পিতৃপুৰুষ তোমাৰ জেনেৰেশ্যন মই চব দেখাই আছোঁ মোৰ লিগেচিটো লৈ লওক মই ক'ৰ কি কেনেকুৱা মই সহায় কৰি দিম তেওঁক মই যেনেকুৱা দেখাই আছোঁ টিভিত এতিয়াও মই দেখাব পাৰিম আপোনালোকক তেওঁ তেনেকুৱাকৈ দেখাওক তেওঁ কৈছে মই কেম্পিং কৰিবলৈ গ'লে তাৰ গুণ্ডা বাহিনীয়ে মোক ঘেৰাও কৰিব তেওঁ গুণ্ডামি কৰিব তাক মাৰিব টংকেশ্বৰ ৰাভা পৰিস্থিতি আপুনি নিজে বেয়া নকৰিব কাৰণ সেইখিনি সাহস আপোনাৰ নাই গেন্দাবাৰীক যিখিনি যেতিয়া ৰাভা মানুহখিনিক যেতিয়া গুলীয়াই হত্যা কৰিছিল আপুনি ক'ত পলাইছিল আপুনি ইমানে গুণ্ডা যদি গৈছিল একে ৰচিদ আলমে গৈছিল সেই সময়ত তাতে আপুনি ক'ত গৈছিল সেই ৰাভাখিনি মানুহখিনিৰ ওচৰত কিয় থিয় দিয়া নাছিল জোনমণি ৰাভাক যেতিয়া হত্যা হ'ল আপুনি কিয় নিমাত আছিল সেইবিলাক কথা পাতক আপোনাক কৈ আছোঁ যে আপুনি গুণ্ডা টেক্স তুলি আছে যিমান টকা ৰাভা হাছং অট'নমাছৰ কাউন্সিলৰ ওপৰত তুলি আছে আপুনি সেই টকাখিনি আপুনি ক'ত দিলে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ খাতাত জমা হ'ল নে নাই না আপোনাৰ পকেটত জমা হ'ল তাৰে উত্তৰহে আপুনি দিব ইমান দিন কৈ আছিল কংগ্ৰেছ মাইনাছৰ পৰা মাইনাছ এতিয়া কৈ আছে 2-1 আসন পাব আৰু কেইদিন পিছত লাহে লাহে তেওঁ সুৰটো চেঞ্জ কৰিব পৰিস্থিতি টংকেশ্বৰ ৰাভা ডাঙৰীয়া আপুনি ভালকৈ জানে গোৱালপাৰাৰ পৰিস্থিতি আপুনি 20জন মানুহৰ কথা কৈছে মোক যদি আপুনি এটাক কৰে 20,000 ওলাই আহিব 2 লাখ ওলাই আহিব আপুনি নিশ্চয় গম পায় গোৱালপাৰাৰ পৰিস্থিতি বেয়া নকৰিব আপুনি মোৰ বিৰুদ্ধে কৈ আছে মোক তাত আপুনি কেম্পিং কৰিব যাব নিদিব ইফালে যদি আপুনি মোৰ সমষ্টিত ৰাইজে যদি কয় আপোনাক ইয়াতে সোমাব নিদিম মোৰ সমষ্টি মানে গোৱালপাৰা চহৰ ডিচি অফিচ আপুনি ডিচি অফিচত আহিব লাগিব তেতিয়া কি হ'ব আপোনাৰ অৱস্থা অলপ চিন্তা কৰক হৈ ৰাজনৈতিক পৰিৱেশ বেয়া নকৰিব সুস্থিৰ যিটো নিৰ্বাচন হৈছে সুস্থিৰত পাতিব দিয়ক দুজন নেতাই মই বাৰে বাৰে কৈ আছোঁ এওঁলোকে চিটুৱেশ্যন বেয়া কৰিব বিচাৰি আছে ইচ্ছা কৰি জানে মোৰ বিৰুদ্ধে ক'লে চিটুৱেশ্যন বেয়া হ'ব আকৌ মোৰ মানুহখিনি তেওঁক প্ৰতিবাদ কৰিব সেইকাৰণে তেওঁ পৰিৱেশটো বেয়া কৰি আছে মই প্ৰশাসনক কওঁ আপোনালোকৰ জৰিয়তে তেওঁক লাগাম দিয়ক পৰিৱেশ যাতে বেয়া কৰিব নোৱাৰে খালি তেওঁৱে নহয় আৰু এজন আছে এওঁতকৈ ওপৰত এইটো হ'ল প্ৰকাশ কাশ্যপ আগৰ চিএমৰ OSD আছিল আপোনালোকে জানে তেওঁ ছাত্ৰ অৱস্থাৰ পৰা গুণ্ডাগিৰি কৰে কিন্তু এনেকুৱা কথা পাতিব ডক্টৰেট লৈছে কিন্তু ইফালে গুণ্ডাৰৰ ডক্টৰেট লৈছে শিক্ষাৰ ভালে যে ডক্টৰেট আৰু ডক্টৰেট সেইটো সন্দেহ ডক্টৰ এতিয়া ডক্টৰেট লৈছে না গুণ্ডাময় কৰি লৈছে জোৰ জবৰদস্তি কৰিব পৰা লিখাই লৈছে নেকি নাজানো সেই তাৰো প্ৰতি সন্দেহ আছে তেওঁৰ আপুনি চাব ছাত্ৰ অৱস্থাৰ পৰা সেই প্ৰকাশ কাশ্যপ আগত তথাপি আগৰ মুখ্যমন্ত্ৰীৰ লগত থাকি অলপ তেওঁ যেনেকুৱা এনেকুৱা বাধ্য কৰাইছিল অলপ ঠাণ্ডা কৰাইছিল কিন্তু এই মুখ্যমন্ত্ৰী অহাৰ পিছত এই মুখ্যমন্ত্ৰীতকৈ আগত গৈ তেওঁ গুণ্ডামি আৰম্ভ কৰিছে যোৱা মিউনিচিপালিটি ইলেকশ্যনত 4 নম্বৰ ৱাৰ্ডৰ যিজন কেণ্ডিডেট নাই কিডনেপ কৰি পেলালে নমিনেশ্যন দিবলৈ গৈছে তাৰ পৰা কিডনেপ কৰি দিছে মেঘালয় নে ক'তবা লুকাই দিছে তে এই নিৰ্বাচনটো সুস্থিৰ নিৰ্বাচন বুলি আমি আশা কৰা নাই আমাক কেম্পিং কৰিবলৈ গ'লে মাৰিব বুলি কৈ আছে কেনেকৈ আশা কৰিব পাৰোঁ গতিকে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ নিৰ্বাচন কি হয় নহয় গোৱালপাৰাৰ পৰিৱেশ যেন টংকেশ্বৰ ৰাভা 2 নম্বৰী ৰাভাই যেন বেয়া কৰিব নোৱাৰে আৰু এটা কথা যে টংকেশ্বৰ ৰাভা বা তাত বিজেপিয়ে হওক এটা কথা কৈ আছে যে 2012 চনত যি 24গৰাকী শ্বহীদ কৰিলে কংগ্ৰেছৰ হাতত শ্বহীদ হ'ল তাৰ পুতক ৰাইজে তুলিব মানে সেই বিষয়টো কেনেকৈ লৈছে কংগ্ৰেছে ৰাভা হাছং অট'নমাছ কাউন্সিল দিয়া কংগ্ৰেছে দিয়া আৰু সেইকাৰণেই আৰু কংগ্ৰেছে নিৰ্বাচন পাতি দিছিল যেতিয়া হুলস্থুল হৈছিল সেই নিৰ্বাচন পাতাৰ পিছত তুমি টংকেশ্বৰ ৰাভা 2 নম্বৰী ৰাভা তুমি ৰামৰ নামত চিএম হ'লা কেনেকৈ কংগ্ৰেছে কৰিলে
একমাত্ৰ তেওঁৰ উচতনিত তেওঁ শৰণী আহে, ৰাভা নহয় নহয়। ৰাভা মানুহ যদি মৰে আমাৰ গাত লাগে। আমি সৰুৰ পৰা একেলগে কলেজত পঢ়িছোঁ, খেলা ধূলা কৰিছোঁ, তেওঁ কৰা নাই নহয়। ডাইৰেক্ট আহি নেতা হৈছে 2 নম্বৰী ৰাভা, তেওঁৰ গাত নালাগে। বিশ্বাস কৰিব, ফাৰ্ষ্টবাৰ যেতিয়া নিৰ্বাচন হওক মেক্সিমাম ৰাভা মানুহ মোৰ লগত আছিল, মোক ভোট দিছিল 2016 চনত। 12 চনত যদি সেই ঘটনাই হৈছে আমাক কিয় ভোট দিব? বিজেপিক ভোট দিয়া নাছিল, আমাক ভোট দিছিল, মোক ভোট দিছিল, যাৰ কাৰণে মই জিকি আহিছিলোঁ। ৰাভা, বিশেষকৈ ৰাভা ট্ৰাইবেল ভোটত মই বিধায়ক হৈছোঁ। তেওঁলোকে ক'লে কোনো ভিত্তি নোহোৱা। তেওঁ কৈছে কি কাঢ়ি লৈ আহিম, নৰেন্দ্ৰ মোদী থাকোঁতেই কি কয় থাকোঁতে 6 শিডিউল কাঢ়ি লৈ আহিম। কাঢ়ি কিয় আনিব লাগিব? তুমিতো মিলি আছা। নিৰ্বাচন আহিলে 6 শিডিউলৰ কথা কোৱা, নিৰ্বাচন যোৱাৰ লগে লগে তুমি চিণ্ডিকেটৰ আৰম্ভ কৰি দিয়া। সেইটো স্পষ্ট কৰা। তুমি এতিয়া 6 শিডিউলৰ নাম কৈ আছা, ইমান বছৰে শিডিউলৰ নাম নকৰা। 10 বছৰ বিজেপি চৰকাৰ গ'ল, নৰেন্দ্ৰ মোদী চৰকাৰ গ'ল। 10 বছৰ 9 বছৰ হ'ল বিজেপি চৰকাৰ। তুমি চৰকাৰৰ লগত আছা, কাঢ়ি কিয় আনিব লাগিব? কিয় কাঢ়ি আনিব লাগিব? তুমি কিয় আনিব নোৱাৰা? ইলেকশ্যন আহিলে 6 শিডিউল, ইলেকশ্যন গ'লে গুণ্ডা টেক্স, কিয় এইবিলাক? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।